আপুনি যদি মোৰ তাত গাড়ী চাব আছে আপুনি ছোৱালী চাব অহা বুলি ভাবক যদি আপুনি পটেনশিয়েল দেখিছে ৰিষ্টা ফিক্স কিজিয়ে বিয়াৰ দিনা কইনা বনাই পঠাম এখন আপোনাৰ ফৰ্ড ফিগো টপ মডেল আপোনাৰ প্ৰাইস আমি ৰাখিছো 1 লাখ ল'ব এখন আপোনাৰ 40,000 50,000 টো ওলাই যাব ন হয় অল ওভাৰ অসম নেক্সট আছে এখন আমাৰ তাত ডিজেল ৰকেট বুলি ক'লে মানুহে আজিকালি বহুত ভাল পায় কাৰণ ডিজেল গাড়ী আজিকালি বহুত ডিমান্ডত আছে এখন কি জেটা নে পোলো এখন পোলো Volkswagen Polo 2015 টপ মডেল AS01 নাম্বাৰ এখন হাইলাইন মানে GT লাইন নহয় এখন হাইলাইন হয় এলয় হুইল বেক ওয়াইপাৰ গুটেখিনি আছে এখনত Bolero Neo AS03 নাম্বাৰ টপ মডেল N10 হয় এখন আছে মোৰ তাত দুটা কালাৰ আছে আপুনি সেম মডেল নমস্কাৰ মই আৰিফ আপোনাক সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো মই আহিছো বৰ্তমান গুৱাহাটী আৰু সকলোৱে বহুতে কৈছিল আজি এক বছৰে হ'ল মই কোনো গুৱাহাটী ভিডিঅ' দিয়া নাছিলো তো ফাইনালি মই গুৱাহাটী ভিডিঅ' দিয়া আৰম্ভ কৰিছো তেন্তে আপোনালোকে যিসকলে চেনেলটো নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব তা আজি এখন এনেকুৱা এখন ডিলাৰত আহিছো যদি আপোনালোকে ভাল গাড়ী এখন যদি ক্ৰয় কৰিম বুলি ভাবিছে বহুতে কৈ থাকে গুৱাহাটী ভিডিঅ' লাগে তা আপোনালোকক মই ফাইনালি আনি দিলো গুৱাহাটী ভিডিঅ' আৰু গুৱাহাটী ভিডিঅ'ত আপোনালোকে দেখা পাইছে ওৱান মোৰ কাৰ আপোনালোকে দেখা পাইছে ওৱান মোৰ কাৰ সেল পাৰচেজ এক্সচেঞ্জ সকলোখিনি আপোনালোকে হ'ব এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধাও আছে তাৰপিছত আপোনালোকে গাড়ী দেখা পাইছে সকলো ধৰণৰ গাড়ী আপোনালোকে পাই যাব আৰু ভাল কন্ডিশনৰ গাড়ী পাব তেনেকা এলাপেছা গাড়ী নাপায় ভাল কন্ডিশনৰ গাড়ী পাব তেন্তে আমি বেছি দেৰি নকৰা আমাৰ লগত আছে মিনব দা আছে নমস্কাৰ ভালে আছে নমস্কাৰ দাদা পোন প্ৰথমে আপোনাক ধন্যবাদ জনালো মোক ইয়াত মাতাৰ কাৰণে আৰু মেইন কথাটো হৈছে এড্ৰেছটো ক'ত আহিব এইটো কৈ দিয়ক আমাৰ ভিউয়াৰ্স খিনিকো মই মানে সবকে বহুত বেছি নমস্কাৰ জনাইছো মনৰ পৰা আৰু আপোনালোকক মই এতিয়া যদি এড্ৰেছটো বুজাবলৈ হয় তেতিয়া হলে আমাৰ গুৱাহাটীৰ পৰা এয়াৰপোৰ্ট লাইনত হয় আমাৰ শ্বৰুমটো যদি আপুনি কোনোবাই গুৱাহাটী সিটিৰ ফালৰ পৰা আহে জালুকবাৰীৰ ফালৰ পৰা তেতিয়া হলে আমি এয়াৰপোৰ্ট ক্ৰছ কৰি পেলাই মিৰ্জা লাইনত হয় বঙৰা বুলি কয় লেন্ডমাৰ্ক বুলি ক'ব গ'লে এইটো আপোনাৰ আইটি পাৰ্কৰ ওচৰত আৰু যদি কোনোবাই ছয়গাঁও বকো বা ধৰক সেইটো সাইডৰ পৰা আহে তেতিয়া হলে মিৰ্জা ক্ৰছ কৰি ৰাইট সাইডে পাব বঙৰাত ট্ৰিপল আইটি পাৰ্কৰ কাষত ওকে হয় এক্সচেঞ্জ মই কলত বা হক বা লোকেশন হক তেনেকে গুটেখিনি বুজাই দিম ভিডিঅ' কল কৰিও বুজাও মানুহক বা কেতিয়াবা মই পিকআপও কৰো মানুহক ওকে কথা নাই এক্সচেঞ্জ ৰিফাইনেন্সৰ সুবিধা আছে হয় এক্সচেঞ্জ হ'ব ৰিফাইনেন্স হ'ব আৰু সকলোখিনি সুবিধা হ'ব অসমৰ বাহিৰত কিবা চেষ্টা আছে অসমৰ বাহিৰত নাগালেণ্ডত নহয় মণিপুৰত নহয় মেঘালয়ত অলপ দিগদাৰ প্ৰপাৰ শিলং হলে পাৰি তাৰ বাদে অলপ দিগদাৰ হয় অৰুণাচল নোৱাৰি বাকি অসমত চবতে পাৰি আজি গাড়ী ষ্টাৰ্টিং কিমানৰ পৰা দিব হয় গাড়ী ষ্টাৰ্টিং আজি আমি অকমান লো ৰেঞ্জৰ পৰাই দেখাও আমি বেছি দেৰি নকৰা আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে পেজটো ফলো কৰিব এটা ভাল ভিডিঅ' হ'ব গৈ আছে যদি আপোনালোকে সদায় কৈ থাকে গুৱাহাটী ভিডিঅ' লাগে গুৱাহাটী ভিডিঅ' আনি দিছো আপোনালোকে চাওক আৰু কিবা গাড়ী যদি পছন্দ হয় আপোনালোকে ফোনৰ যোগে বুকিং কৰি লওক আৰু যদি ওচৰত আপোনালোকে থাকে তেন্তে আহি এবাৰ নিজে টেষ্ট ড্ৰাইভ আৰু ভেৰিফাই কৰি ল'ব পাৰিব তেন্তে আহক এখন আজি আমি ফাৰ্স্ট গাড়ী দেখাম আমাৰ সবতছে লো বাজেটৰ গাড়ী AS03 নাম্বাৰ 2013 ৰ হয় এখন আপোনাৰ ফৰ্ড ফিগো টপ মডেল আপোনাৰ প্ৰাইস আমি ৰাখিছো 1,50,000 অনলি 1,50,000 হয় এখন কেশত ল'ব লাগিব ফাইনান্স নহব ন হয় 2013 ৰ মডেল হয় ঠিক আছে নেক্সট আমাৰ তাত লো বাজেটৰ গাড়ী আছে এখন 2017 ফাৰ্স্ট ওনাৰ AS06 নাম্বাৰ এখন আপোনাৰ প্ৰাইস আহিব 1,75,000 অনলি ফাৰ্স্ট ওনাৰ এখন ফাইনান্সও হৈ যাব হয় কিমান দিন ওলাব এখন আপোনাৰ 40,000 50,000 টো ওলাই যাব ন হয় অল ওভাৰ অসম কাৰ্বি আংলং বাদ দি তাৰ পিছত আছে আমাৰ তাত এখন সেলেৰিও এখন সেলেৰিও প্ৰাইস ৰাখিছো আমি 2,75,000 অনলি 2016 ৰ হয় এখন আপোনাৰ AS13 নাম্বাৰ দৰঙৰ গাড়ী হয় ঠিক আছে নেক্সট আছে আমাৰ তাত WagonR খনৰ প্ৰাইস ৰাখিছো আমি 2,95,000 অনলি 2,95,000 হয় DXI হয় ফাৰ্স্ট আৰু যিটো দাম কৈছে তাপা কিবা নেগোসিয়েশন হ'ব স্লাইটলি নেগোসিয়েশন মানে মই দিয়া দামটো ইমানখিনি কমাই কৈছো যাতে মানে ভিউয়াৰ্স খিনি এটো নাভাবে যে বহুত হাই প্ৰাইস কৈ আছে তাৰ পিছত মানে খেলা-খেলি কৰিম মানে এনেকুৱা কৰা নাই আৰু দিয়া দামটো বহুত কম কৈ আছে ঠিক আছে 2,95,000 এখন 2017 ৰ হয় ফাৰ্স্ট ওনাৰ AS01 নাম্বাৰ VXI এখন গাড়ী আপুনি পাব ফাইনান্সও হৈ যাব গোটেইখিনি হৈ যাব ঠিক আছে নেক্সট আমাৰ তাত আছে 2019 ৰ Alto K10 এখনৰ প্ৰাইস ৰাখিছো 2,85,000 অনলি ন হয় ওকে নেক্সট আকৌ আছে আমাৰ তাত এখন 2021 ৰ ইকোভেন দুখন আছে মোৰ তাত দুটা কালাৰ আছে আপুনি সেম মডেল 2021 ৰে হয় যোনখনে ভাল লাগে ল'ব পাৰিব এখনৰ প্ৰাইস ৰাখিছো আমি 4,65,000 অনলি হয় আস্কিং হয় এখন অলপ নেগোসিয়েবল হ'ব ঠিক আছে নেক্সট আছে এখন 2019 ৰ টাটা টিয়াগো
A03 নাম্বাৰ আকৌ যোৰহাট নাম্বাৰ ফাৰ্ষ্ট ওনাৰ এখন আপোনাৰ হোৱাইট কালাৰত আছে জেনুইন চলিছে 54000 ফাৰ্ষ্ট ওনাৰ হয় এখনৰ প্ৰাইস আমি ৰাখিছো 2,75,000 অনলি ঠিক আছে এখন আৰু এখন ইকোভেন আছে এখনো 2021 ৰ হয় AS04 নাম্বাৰ এখন আপোনাৰ ফাৰ্ষ্ট ওনাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 4,65,000 অনলি ঠিক আছে হয় নেক্সট আছে এখন i20 এখন 2015 ৰ হয় i20 ডিজেল এখন মানে অলৰেডি বুক হৈছে ষ্টিল মই দেখাই আছো বিকজ ডিজেল গাড়ী আজিকালি মানুহে অকমান বেছি ডিমান্ড ফিল কৰিছে কাৰণ ডিজেলত মাইলেজ ভাল প্লাস আপোনাৰ i20 এখন নুগা গাড়ী হিউন্ডাইত মানুহ মাইলেজ অলপ কম পায় বুলি কয় কিন্তু ডিজেল হোৱাৰ লগে লগে মাইলেজটো পাই যায় কমফৰ্টও পাই যায় মাইলেজও পাই যায় তো এখনৰ প্ৰাইস আছিল 285 নেক্সট আছে আমাৰ তাত এটো লাইন দেখাও এবাৰ ওকে এখন আছে 2019 ৰ গ্ৰ্যান্ড আইটেন A06 নাম্বাৰ এখনো ফাৰ্ষ্ট ওনাৰ হয় ফুল সিল ফুল মানে মোটা যিমান গাড়ী আছে এক্সিডেন্ট হোৱা পাল্টি হোৱা মানে হেনুকা টাইপৰ গাড়ী একো নাপায় আপুনি সব সিল ইঞ্জিন পাব কোনবাটো গাড়ী কিবা এটা বাম্পাৰ পেইন্ট হ'ব পাৰে বা কোনবা এটা প্যানেল পেইন্ট হ'ব পাৰে কিন্তু এক্সিডেন্টাল গাড়ী আপুনি কেতিয়াও নাপায় হয় এখন গাড়ী আপোনাৰ আমি প্ৰাইস ৰাখিছো 3,75,000 অনলি ডাইৰেক্ট মানে গ্যাৰান্টি দি দিব আপুনি accidental tempering এনেকে না 100% গ্যারান্টি নন অ্যাক্সিডেন্টাল মানে অ্যাক্সিডেন্টাল কেতিয়াও ইস্যু না পায় আপুনি মানে নন অ্যাক্সিডেন্টাল নন মিটার টেম্পারিং হয় নন মিটার টেম্পারিং yes নেক্সট আছে এখন আমাৰ ডিজেল ৰকেট বুলি ক'লে মানুহে আজিকালি বহুত ভাল পায় কাৰণ ডিজেল গাড়ী আজিকালি বহুত ডিমান্ডত আছে এখন কি জেটা নে পোলো এখন পোলো Volkswagen Polo 2015 টপ মডেল AS01 নাম্বাৰ এখন হাইলাইন মানে GT লাইন নহয় এখন হাইলাইন হয় এলয় হুইল ব্যাক ওয়াইপাৰ গুটেখিনি আছে এখনত ফাৰ্ষ্ট ওনাৰ হয় এখনৰ প্ৰাইস আমি ৰাখিছো মাত্ৰ 2,65,000 অনলি ফাইনান্স হ'ব yes নেক্সট এখন দেখালোৱে মই অলৰেডি এখন আছে আৰু এখন WagonR 2018 ৰ WagonR এখন ফাৰ্ষ্ট ওনাৰ A01 নাম্বাৰ এখনৰ প্ৰাইস ৰাখিছো 3,10,000 টকা অনলি 3,10,000 হয় নেক্সট এখন আছে আমাৰ 2021 ৰ Alto LXi এখনো ফাৰ্ষ্ট ওনাৰ A01 নাম্বাৰ এখনৰ প্ৰাইস ৰাখিছো আমি 3,25,000 অনলি নেক্সট এখন কবা এন্ডোভাৰ খন আমি একচুয়ালি খন আমাৰ পাৰ্সনালে হয় যিখিনি ভিউৱাৰ্ছে আমাৰ ভিডিও সদায় চাই তেওঁলোকে দেখে এখন গাড়ী আমাৰ তাত থাকে আমি এখন মানে কোনোবাই যদি 22 লাখ টকা দিয়ে 21 লাখ টকা দিয়ে দিম নহলে আমি এনেকে ৰাখিম আৰু এখন নিজৰ গাড়ী নেক্সট এখন আছে আমাৰ তাত 2017 ৰ হয় এখন অলৰেডি বুকিং হৈ আছে এইকাৰণে ভিতৰত সোমাই থৈছো এখন বাট ষ্টিল মই প্ৰাইসটো কও যাতে মানুহে আমাৰ ইয়াতে গাড়ীবোৰৰ ৰেঞ্জটো কেনেকুৱা গম পাই যায় 2017 ৰ গাড়ী হয় এখন বিক্ৰী কৰিছো 2,35,000 ত অনলি নেক্সট আছে আমাৰ তাত অলপ ডাঙৰ গাড়ী এখন আছে 2023 Bolero Neo AS03 নাম্বাৰ টপ মডেল N10 হয় এখনৰ ফিক্স প্ৰাইস ৰাখিছো 8,70,000 অনলি 8,70,000 হয় 8,70,000 নেক্সট আছে ইকোস্পোর্ট 2018 ৰ A01 নাম্বাৰ 0099 VIP নাম্বাৰ হয় এখনো আপোনাৰ মানে একদম মিন কন্ডিশন ডিজেল ইঞ্জিন হয় টাইটেনিয়াম প্লাস মডেল এখনৰ প্ৰাইস ৰাখিছো 5,10,000 অনলি 5,10,000 নেগোশিয়েবল হ'ব এখন নেক্সট কবা আমাক সুইফট হয় আমাৰ অকমান ষ্টকৰ জাগাখিনি অলপমান আমি মিলাই আছো এতিয়াও সেইকাৰণে অলপমান চিডিলি বিডিলি হৈ আছে হয়তো ভিউৱাৰ্ছে যেতিয়া আমাৰ ভিডিও চাই পেলাই এসপ্তাহ 10 দিন পিছত আহিব এতিয়া বস্তুখিনি গুটে সেটেল হৈ যাব নেক্সট কবা সুইফট নেক্সট আছে এখন সুইফট ZXi 2018 মডেল এখনো A04 নাম্বাৰ হয় এখন টপ মডেল হয় এখনৰ প্ৰাইস আমি ৰাখিছো ফিক্স 4,65,000 হয় ZXi প্লাস আপুনি 4,65,000 কত নাপায় ন ওকে নেক্সট আছে হয় ৰেড কালাৰ আৰু এনে ৰেড কালাৰটো মানুহ বহুত ভাল পায় এখনত গুটেখিনি ফিচাৰ্স আছে ZXi প্লাসত নেক্সট বেলেনো হয় নেক্সট আছে এখন বেলেনো A01 নাম্বাৰ 2017 ৰ হয় এখন আপোনাৰ ডেল্টা মডেল হয় সিগমা ডেল্টা এখনৰ প্ৰাইস আমি ৰাখিছো এখনো বুক হৈছে ষ্টিল মই প্ৰাইসটো কৈ দি আছো এখনত 3,91,000 ত বিক্ৰী কৰিছো আমি 3,91,000 বিক্ৰী কৰিছো হয় অলৰেডি সোল্ড ওকে নেক্সট কবা এস্প্ৰেছো মানে সোল্ড যদিও মই একাৰণে দেখুৱাই আছো যাতে মানুহে আমাৰ প্ৰাইস ৰেঞ্জটো গম পাই যায় নেক্সট আছে আমাৰ লগত এখন এস্প্ৰেছো 2021 ৰ এস্প্ৰেছো হয় এখনো AS01 নাম্বাৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখনৰ প্ৰাইস আমি ৰাখিছো 2021 ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এখনৰ দাম আমি আস্কিং ৰাখিছো 4,10,000 টকা 4,10,000 হয় নেক্সট কবা আমাক 500 হয় XUV 500 এখন মানে SUV সেগমেন্টত বহুত বেছি ডিমান্ডত থকা গাড়ী W7 না W8 এখন W8 টপ মডেল হয় ওকে এখনৰ আমি AS01 নাম্বাৰ 2018 ফাৰ্ষ্ট ওনাৰ এখন গাড়ী আমাৰ অলপ জাগাবোৰ পাত ছাতে দি লেতেৰা হৈ থাকে হেতু প্লিজ মাইন্ড নকৰিব
এখনৰ আমি প্ৰাইচ ৰাখিছো 7,80,000 অনলি। যিমানে এনেকে নাথাক যোনে নিব তেতিয়াতো কইনাই পাব নতুন কইনা। মানে এক্স্যাক্টলি এইটো মোৰে কথা হয়, মই সবকে কওঁ যে আপুনি যদি মোৰ তাত গাড়ী চাব আহিছে আপুনি ছোৱালী চাব অহা বুলি ভাবক। যদি আপুনি পটেনশিয়েল দেখিছে ৰিষ্টা ফিক্স কিজিয়ে, বিয়াৰ দিনা কইনা বনাই পঠাম। হয়, দেখাই দিয়ক এখন টায়াৰ চায়াৰ কণ্ডিশ্যন দেখাই দিয়ক, কিছুমান মানুহে অলপমান চালে অলপ কনভিন্স হ'ব পাৰে। টায়াৰ চাই লওক, এখন W10 মডেল হয় দেই। W10 হয়, সানৰুফ আছে। ওকে, সিট কভাৰৰ কণ্ডিশ্যন দেখাই দিয়ক ভিতৰত। কি ধুনীয়া হয়, সব ওয়ার্কিং হয়, একো নন ওয়ার্কিং। আৰু আপোনাক ক'বই নালাগে মহিন্দ্ৰাৰ বিল কোৱালিটি আপোনাক বিল কোৱালিটি ক'বই নালাগে। আৰু মহিন্দ্ৰা হেতু কাৰণে আজিলৈকে ইন্ডিয়ান অটোমোটিভত সবতছে বেছি মানে ৰেপুটেড ব্ৰ্যান্ড। ওকে, নেক্সট আৰু আছে আমাৰ এইটো সাইডে ষ্টক। নেক্সট যিখন মই গাড়ী দেখাব ওলাইছো সেইখন হ'ল বেলেনো। কিন্তু এখন বেলেনো টপ মডেল হয়, 2017 হয়। আৰু এখন সবতছে বেছি এখনৰ খাস কথাটো হ'ল এখন ডিজেল হয়। এখন মানে বহুত লিমিটেড বেলেনো হয়, এখন সহজতে পোৱা নাযায়। কালি ৰাতি আহিছে কাৰণে গাড়ী বহুত লেতেৰা হৈছে, গাড়ী অন ৰোড আহিছে, চলাই মেলি অনা গৈছে। এখনৰ আমি প্ৰাইচ ৰাখিছো 4,50,000। কিমান চনৰ? 17 টপ মডেল আলফা। টায়াৰ কণ্ডিশ্যন চাই লওক, টায়াৰ কণ্ডিশ্যন সব ধুনীয়া। গাড়ী নন এক্সিডেণ্টেল হয়। গাড়ীখন জাষ্ট আহি পাইছে, যোৱাকালি ৰেডি কৰাই নাই মানে, ৰেডি মানে জাষ্ট আহি থৈছোহে ইয়াতে। দাদা আহি পাইছে ভিডিঅ' বনাবৰ কাৰণে, তো বনাই দিছো আৰু একেবাৰতে। নেক্সট ক'ব চুইফ্ট। নেক্সট আছে আৰু এখন চুইফ্ট আছে আমাৰ লগত। এখন চুইফ্ট হ'ল 2015-ৰ AS01 নাম্বাৰ। এখনো ফাৰ্ষ্ট অনাৰ গাড়ী হয়, এখন VXI মডেল। এখনৰ প্ৰাইচ আমি ৰাখিছো মানে মোটামুটি ফিক্স 295 হয়, ভেৰি স্লাইটলি নেগোচিয়েবল। নেক্সট এখন ক'ব। নেক্সট এখন আছে টাটা টিগৰ। এখন অলৰেডি বুক হৈ আছে, এখন হয়তো কালি মানে ডেলিভাৰী হ'ব চাগে। কিমানত গৈছে? হয়, তথাপি মই সেইকাৰণে মই আপোনাক দামটো কৈ দিওঁ। এখন আমি 2020 হয়, ফাৰ্ষ্ট অনাৰ, 2020 চনৰ 2020 হয়, A01 নাম্বাৰ। এইটো বাছ মডেল বুলি কয়, মিড মডেল হয়। এখনৰ প্ৰাইচ আমি চেল কৰা প্ৰাইচটো হ'ল 3,05,000 টকা। 3,05,000 টকা। হয়, তাৰপিছত পইচা আমি চেলেৰিও। নেক্সট আৰু এখন আছে চেলেৰিও, এইটো অলপ ইউনিক কালাৰ চেলেৰিও। কিছুমান মানুহ এখন ভাল পাবও পাৰে, কিছুমানে বেয়াও পাব পাৰে, কিন্তু যোনে ভাল পায় কি কয় মেন অফ টেষ্ট বুলি ক'ব লাগিব তেওঁ। এখন আপোনাৰ এখনো ফাৰ্ষ্ট অনাৰ হয়, 2016 হয়। হালকা বাম্পাৰ আৰু বনেট পেইণ্ট আছে এখন গাড়ী, বাকী নন এক্সিডেণ্টেল হিষ্ট্ৰী একো নাই গাড়ীখনৰ। এখনৰ আমি প্ৰাইচ ৰাখিছো 2,85,000 অনলি। হয়, ফাৰ্ষ্ট অনাৰ গাড়ী। আৰু কি কি গাড়ী আছে আপোনাৰ বাহিৰত? আৰু বাহিৰত আমাৰ তাত এখন চুইফ্ট ডিজায়াৰ আছে, 2020 হয়, এখন ফাৰ্ষ্ট অনাৰ, AS12 নাম্বাৰ, তেজপুৰৰ গাড়ী। এখনৰ আমি প্ৰাইচ ৰাখিছো 5,20,000 টকা, VXI মডেল। তাৰপিছত আৰু এখন আছে আপোনাৰ ফৰ্ড এস্পায়াৰ। ফৰ্ড এস্পায়াৰখন আপোনাৰ 2017 হয়, সেইখনো ফাৰ্ষ্ট অনাৰ, AS13 নাম্বাৰ, মঙলদৈ। এখনৰ প্ৰাইচ ৰাখিছো 3,45,000 টকা। তাৰপিছত আৰু আমাৰ তাত গাড়ী আৰু বহুত কেইবাখনো গাড়ী আছে। মই মানুহখিনিয়ে মোক যেতিয়া ধৰক ভিডিঅ'টো চাব, যদি আপোনালোকে ভাল পায়, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, মোক কল কৰিব। মানে গাড়ী লোৱা বা নোলোৱাটো বেলেগ কথা। যদি গাড়ী এখনৰ প্ৰতি আপোনাৰ ইচ্ছা আছে লোৱাৰ, তেতিয়াহ'লে মোক প্লিজ কল কৰিব, মোক মানে অপৰচুনিটিটো দিব আপোনালোকৰ লগত কথা পাতিবলৈ। মই যিখিনি পাৰো মই আপোনালোকক কম, যেনেকুৱা আছে মোৰ লগত। আৰু গাড়ী এখন বিক্ৰী কৰাৰ পিছত মই আপোনাক আফটাৰ সেল সাৰ্ভিসটো সদায় প্ৰভাইড কৰিম। এইটোৰ মই মানে কি কওঁ আপোনাক, মই সেইটো প্ৰমিছ এটা দিওঁ, এই ভিডিঅ'টোৰ মাধ্যমেৰে দিওঁ। বিকজ এক্সচেঞ্জ, যেনেকৈ দাদাই সুধিছে, এক্সচেঞ্জ হ'ব, ফাইনেন্স হ'ব, পাৰ্চেছ হ'ব, তাৰ লগত আফটাৰ সেল সাৰ্ভিসো হ'ব। হয়, পেইড নহয়, বাট এটলিষ্ট গাইডেন্সটো সদায় থাকিব। এতিয়া দেখাবলৈ আপোনাক সকলোখিনি গাড়ী দেখুৱালো, স্ক্যান নাম্বাৰ দিয়া আছে, আপোনাক কণ্টেক্ট কৰি লওক। ইয়াৰ পৰা গাড়ী লওক বা য'ৰ পৰাই গাড়ী লওক, আপোনাকে নিজে এবাৰ টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব। মই জাষ্ট আপোনালোকক কৈছোঁ, ইনফৰমেশ্যন দিছোঁ, এবাৰ আহক, কেনেকুৱা গাড়ী ৰাখে আপোনাকে নিজে টেষ্ট ড্ৰাইভ কৰিব, ভেৰিফাই কৰিব, আপোনাকে নিজে গম পাই যাব যে ওৱান মোৰ কাৰত কেনেকৈ ধৰণৰ গাড়ী ৰখা হয়। তেন্তে এবাৰ ভিজিট কৰক ওৱান মোৰ কাৰ, নাপাহৰিব। আকৌ কৈছোঁ বাৰে বাৰে, স্ক্ৰীণত নাম্বাৰ দিয়া আছে, ভাল ভাল গাড়ী আছে, লিমিটেড ষ্টক আছে। কি জানি ভিডিঅ' দিয়াৰ পিছত আপোনাৰ হাতৰ পৰা আপোনাৰ সপোনৰ গাড়ীখন ওলাই যাব পাৰে। তেন্তে আহক, গুৱাহাটী ওৱান মোৰ কাৰ, আৰু স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰি ল'ব। এইখিনি কৰিছে, নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন হয়, ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি ইউটিউবত চাইছে আৰু যদি ফেচবুকত চাইছে, পেজটো ফ'ল' কৰি ল'ব। আৰু যিসকলে মোক কৈ আছিলে যে গুৱাহাটী ভিডিঅ' লাগে, তেওঁলোকে এতিয়া ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ল'ব। আজিলৈ নতুন এটা ভিডিঅ' আশা দি টাটা, বাই বাই, জয়।